Hello my dear friends, আজি আমি এই ভিডিওটিত আসাম টেট এক্সাম 2021 ৰ অসমীয়া বিষয়ৰ কেইটামান বাছন একেবাৰে বাছি লোৱা দৰকাৰী প্ৰশ্ন উত্তৰ আমি ইয়াতে আলোচনা কৰিব লৈছো। আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। এটা সব প্ৰথম প্ৰশ্নটি দিয়া আছে, মন মেৰি ৰাম চৰণেহি লাগু। এই শীৰ্ষক যি বৰগীত আছিল, মন মেৰি ৰাম চৰণেহি লাগু, এই বৰগীতটিৰ ৰচক কোনে ৰচনা কৰিছে? আমাক বিকল্প দিয়া আছে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, ওপৰৰ এটাও নহয়। আমি জানো যে এই মন মেৰি ৰাম চৰণেহি লাগু এই বৰগীতটিৰ ৰচক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। দ্বিতীয় প্ৰশ্নলৈ আমি আগবাঢ়িছো, কোন চনত অসমত ভাষা আন্দোলন হৈছিল? প্ৰশ্নটো চাব, কি আন্দোলন? ভাষা আন্দোলন হৈছিল। ইয়াত বিকল্পসমূহ দিয়া আছে 1965 চন, 1972 চন, 1982 চন, 1990 চন। আৰু এই ভাষা আন্দোলনৰ লগত জড়িত প্ৰশ্ন, অসমত ভাষা আন্দোলন হৈছিল 1972 চন, 1972। গতিকে আমাৰ শুদ্ধ উত্তৰটি হৈছে খ, যিটো বিকল্প দিয়া আছে 1972, 1972 চন, সেইটো হ'ব। পৰৱৰ্তী প্ৰশ্ন চাওক, গল্পৰ চলেৰে গ্ৰন্থ ৰচনা কৰা কবিজনৰ নাম কি? প্ৰশ্নটো আকৌ চাব, গল্পৰ চলেৰে গ্ৰন্থ ৰচনা কৰা কবিজনৰ নাম কি? বিকল্পসমূহ দিয়া আছে ৰাম সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ আৰু ভট্টদেৱ। এই বিকল্প চাইডৰ ভিতৰত আপোনাৰ শেষৰ যিটো বিকল্প দিয়া আছে ভট্টদেৱ, এই বিকল্পটি শুদ্ধ হয়। পৰৱৰ্তী প্ৰশ্ন, কথা গীতা এই গ্ৰন্থৰ ৰচক কোন? ইয়াতে বিকল্পসমূহ দিয়া আছে ঠাকুৰ আতা, ৰামদাস, ভট্টদেৱ আৰু হৰিবৰ বিপ্ৰ। আৰু এই প্ৰশ্নটি আপোনালোকে মোক কমেন্ট বক্সত জনাবচোন। প্ৰশ্নটি আকৌ কৈছো মই, কথা গীতা গ্ৰন্থৰ ৰচক কোন? বিকল্পসমূহ দিয়া আছে ঠাকুৰ আতা, ৰামদাস, ভট্টদেৱ আৰু হৰিবৰ বিপ্ৰ। এইটো মোক আপোনালোকে কমেন্ট বক্সত জনাব। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাবলৈ মই আশা ৰাখিলো। এতিয়া আমি আগবাঢ়িছো 5 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰ প্ৰশ্নত দিয়া আছে, চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা নাম কি? সেই কবিতাটোৰ নাম কি? ইয়াতে আমি অন্য পৰীক্ষাৰ বাবে আমি ভালকে বা অন্য এটা প্ৰশ্ন এটা লুকাই আছে যে অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতাৰ ৰচকজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া তেখেতে যিটো ৰচনা কৰিছিল সেই কবিতাটোৰ শিৰোনাম কি বা টাইটেল কি আছিল? জলকুঁৱৰী, ই শুদ্ধ উত্তৰ নহয় আমাৰ। মমতাৰ চিঠি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনাই নহয়, এইটো আমি জানো এইটো হেম বৰুৱাৰ ৰচনা হয়। বনকুঁৱৰী, এই আমাৰ শুদ্ধ উত্তৰ, প্ৰতিমাটো অশুদ্ধ উত্তৰ। গতিকে আমাৰ প্ৰশ্নটি আকৌ চাই লওক যে চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতাৰ নাম বনকুঁৱৰী। গতিকে আমি এটা দুটা প্ৰশ্ন পাইছো যে অসমীয়া কাব্য সাহিত্যৰ প্ৰথম ৰোমান্টিক কবিজনৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, আৰু তেখেতে যিটো কবিতা ৰচনা কৰিছিল ৰোমান্টিক কবিতা, প্ৰথম ৰোমান্টিক কবিতা, কবিতাটোৰ নাম হৈছে বনকুঁৱৰী। আমি নিশ্চয় এইটো উত্তৰটো আমি জানিলো। এতিয়া আমি আগবাঢ়িছো 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰ প্ৰশ্নত দি আছে, কোনগৰাকী সাহিত্যিকে বা ভাষাবিদে চৰ্যাপদ নামটি প্ৰদান কৰিছিল? এই চৰ্যাপদ কোনবাই নামটো প্ৰদান কৰিছে সেই ব্যক্তিগৰাকীৰ নাম ক'ব লাগে। সেই ব্যক্তিগৰাকী ইয়াতে বিকল্প দিয়া হৰপ্ৰসাদ শাস্ত্ৰী, মাধৱ কন্দলী, ডক্টৰ কালিৰাম মেধি আৰু ডক্টৰ বাণীকান্ত কাকতি। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হৰপ্ৰসাদ শাস্ত্ৰী। এইটো আমাৰ শুদ্ধ উত্তৰ। ক যিটো বিকল্প আমাক দিয়া আছে সেয়া শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল? সংলাপবিহীন, ইয়াত বিকল্পসমূহ দি আছে চিহ্ন যাত্ৰা, কেলি গোপাল, মালতী মাধৱ আৰু কালীয় দমন। আমি সকলোৱে জানো এই শুদ্ধ উত্তৰটি হৈছে 7 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে চিহ্ন যাত্ৰাটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম সংলাপবিহীন নাট। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছে প্ৰশ্ন নম্বৰ 8, সূৰ্য
এই শীৰ্ষক এখন তথ্য সমৃদ্ধ গ্ৰন্থ অসমীয়া ভাষাত আছে আৰু এই গ্ৰন্থৰ ৰচক কোন আমাক বিকল্প দি আছে হেম বৰুৱা ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া পদ্মনাথ গোহাঁই বৰুৱা আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আমি তেখেতক জানো তেখেতৰ নিকনেম কি আছিল আমি সকলোৱে জানো যে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তেখেতৰ নিকনেম হৈছে নীলা বাইদেউ গতিকে এই সূৰ্য নামৰ যি গ্ৰন্থ আছে এই গ্ৰন্থৰ ৰচক হৈছে আমাৰ নীলা বাইদেউ বা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ নিশ্চয়কৈ এইটো প্ৰশ্ন আপোনালোকে নোট ডাউন কৰি লৈছে আমি এবাৰ আগবাঢ়িছো 9 নম্বৰ প্ৰশ্নলৈ 9 নম্বৰ প্ৰশ্নত দিয়া আছে বনকৰি শীৰ্ষক ইতিমধ্যে আমি প্ৰশ্ন এটা পঢ়িলো যে বনকৰি অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা ইয়াৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া প্ৰশ্ন হৈছে বনকৰি যেটো আমি কবিতা পঢ়ি পালো সেই কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল অলপগত আছিল যে কবিতাটোৰ নাম এতিয়া সেই কবিতাটো প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল ইয়াত আমাক বিকল্পসমূহ দি আছে বাহি জোনাকি উষা আৰু চেতনা এই বিকল্পসমূহৰ ভিতৰৰ খ যেটো বিকল্প দি আছে আমাৰ জোনাকি আলোচনী সেই আলোচনীত বনকুঁৱৰী শীৰ্ষক কবিতাটি প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থৰ ৰূপ দিছিল কিন্তু কীৰ্তন গ্ৰন্থৰ অন্য কোনবা আছিল গ্ৰন্থ আকাৰে তেখেতে ৰূপ দিয়াত সহায় কৰিছিল ইয়াতে আমাৰ এই প্ৰশ্নটোৰ কাৰণে আমাক যিখিনি বিকল্প দি আছে ৰামচৰণ ঠাকুৰ মাধৱদেৱ ৰামদাস আৰু নাৰায়ণ দাস ঠাকুৰ আতা আৰু এই চাৰিটা বিকল্পৰ ভিতৰৰ শুদ্ধ উত্তৰটি হৈছে ৰামচৰণ ঠাকুৰ এইটো আমাৰ যেটো ক বিকল্প দিয়া আছে এইটো হৈছে আমাৰ এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ প্ৰশ্নটা আকৌ চাই লব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থ ৰূপ দিছিল শুদ্ধ উত্তৰটি হ'ব ৰামচৰণ ঠাকুৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চালে তাৰ কাৰণে ধন্যবাদ আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহৰ কাৰণে অলপ অপেক্ষা কৰক নিশ্চয় অতি সোনকালে আন তথ্য সমৃদ্ধ ভিডিঅ' আপলোড কৰিম ধন্যবাদ